হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰণিল দ্বীপ ব্লগছলৈ। আহক ভিডিঅ'টো আমি আৰম্ভ নকৰি ষ্টাৰ্ট কৰোঁ। মানে ইণ্ট্ৰ'টো দিয়া নাছিলোঁ, সেইটোৰ কাৰণে মানে আৰু বেলেগ চোলা এটা পিন্ধি দিব লগা হ'ল আৰু বহিটো দি আৰু মই যাওঁ। বহিটো গৈ একখন বহি ল'লোঁ, এইখন বহি লৈ যাওঁ। ক্লাছ আছে, গানৰ ক্লাছ তিনিটাৰ পৰা ক্লাছ কৰিম। তাৰপিছত এতিয়া মিটিং এখন আছে, মিটিংখন এটেণ্ড হওঁ, মই ক্লাছ কৰি মোৰ এই ভাঙা ফুটা চাইকেলখন লৈ তামোলপুৰত দেখি যাই আছোঁ। আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে মোক জনাবচোন কমেণ্ট কৰি। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ দিবলৈ বা ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। এইখনে মোৰ কলেজ। মই ইয়াৰ পৰাই মানে এইখন কলেজৰ পৰাই মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। মই এনেকৈ যাই মিটিংখন পালোঁ। মিটিঙত চালে অলপ কিবা কিবি বুজাই দিলে, RCM কেনেকুৱাকৈ কি বস্তু RCM কেনেকুৱা আৰু RCMৰ পৰা কেনেকৈ লাভৱান হ'ব পাৰে, কি হ'ব পাৰে, এইবিলাকে আৰু কিবা কিবি কৈ দিলে আৰু এই মিটিংখন শেষ হৈ গ'ল আৰু অন্য এজন ছাৰে RCMৰ প্ৰডাক্টবিলাক মোক দেখুৱালে। RCMটো যে এই RCMটো বহুত দিনৰ পৰা শুনি আহি আছোঁ আমি, বা ইয়াৰ কিছুমান সংখ্যক জানি আছে, কিছুমান এনেকুৱা আছে আমাৰ যে এতিয়াও কিছুমান মানুহে গম নাপায়, জনসাধাৰণে গম নাপায়। তাই থুলমূল কিবা এটা আভাস দিয়কচোন আপুনি RCMৰ বিষয়ে। RCM ক'ব গ'লে এতিয়া RCM এটা ব্ৰেণ্ডেড মানে চিষ্টেম হয়। আৰু আজি ধৰক ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ডাইৰেক্ট চেলিং নাম লৈ কাম কৰি আছে। তো আমি যদি চাব যাওঁ, RCMটো আটাইতকৈ সহজ আৰু সৰল মানে কি চিষ্টেম হয়। আৰু ইয়াত RCMত যিখিনি আমি প্ৰডাক্ট পাওঁ, গুড মৰ্ণিং টু গুড নাইট, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমাৰ মেক্সিমাম প্ৰডাক্ট আছে। আৰু সেই প্ৰডাক্টখিনি যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ শাৰীৰিকভাৱে আমি লগতে আমাৰ আৰ্থিকভাৱে আমি স্বাৱলম্বন হওঁ। আৰু আমি এইটো নেটৰ জৰিয়তে মানে ভাল মানে কেৰিয়াৰ হিচাপে আমি কাম কৰিব পাৰোঁ। আচ্ছা, ইয়াত মানে যিবিলাক প্ৰডাক্ট আছে, এই প্ৰডাক্টবিলাকৰ মানে কেনেকুৱা ধৰণৰ বা বস্তুবিলাক কেনেকুৱা? ইয়াৰ যোনবিলাক প্ৰডাক্ট বৰ্তমান চলি আছে মাৰ্কেটিঙত, তাৰ প্ৰডাক্টৰ বিষয়ে অলপ দিওঁ। প্ৰডাক্টটো ন' ডাউট ভালেই হ'ব। সেইকাৰণে ভাল যে আমাৰ ইয়াত 30 days মানি বেক গেৰাণ্টি আছে প্ৰডাক্টটো। আমি যিখন বজাৰ অলৰেডি বজাৰ কৰি আছোঁ ট্ৰেডিশ্যনেল মাৰ্কেটত, সেইখনত আমি কোনো ধৰণৰ এনেকুৱা মানি বেক গেৰাণ্টি নাপাওঁ। আমাৰ RCM চিষ্টেমত 30 days মানি বেক গেৰাণ্টি আছে। প্ৰডাক্ট কিবা যদি প্ৰডাক্ট বেয়া হয়, আমি 30 days ভিতৰত মানে ৰিটাৰ্ণ কৰি দিব পাৰোঁ। বুজাই দিলে আপোনালোকে বুজি পালে। এতিয়া মই প্ৰডাক্টখিনি দেখুৱাম, ছাৰে বুজাই দিব, আপোনালোকে চাই লওক। এইখন এতিয়া আমি প্ৰত্যেকে জানো যে আমাৰ ধৰক তেল খাই, আমি বাহিৰৰ তেল খাই আমি ঘৰত বেমাৰ মাতি আছোঁ, কিন্তু আমাৰ RCMৰ তেল খাব মানে ঘৰৰ পৰা মানে কি বেমাৰ আস্তে আস্তে মানে কি নক্ৰমে দূৰ হ'ব, কিন্তু লং টাইমত। আজি খালোঁ কালি ভাল নহয়, তেনেকুৱা নহয়। এইটো এটা এনেকুৱা তেল, এইটো মানে মহৌষ হয়, মানে ইয়াত এনেকুৱা এটা এণ্টি অক্সিডেণ্ট আছে যিটো অৰাইজনেল। এইটো একেবাৰে মানে কি আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই জৰুৰী তেলটো। তাৰপিছতে আমাৰ টুথপেষ্ট আছে। এই দুটা টুথপেষ্ট আমি আজি ধৰক মানে কলগেট ঘূৰি আমি ধৰক যদি পেষ্ট কৰোঁ, যিকোনো পেষ্ট কৰিলে আমি কি কওঁ, কলগেট কওঁ। কিন্তু কলগেটটো এনেকুৱা এটা ফ্লৰাইড আছে যিটো আমাৰ বাচ্চাক আমি 7 বছৰৰ তলৰ বাচ্চাক মানে কি দিব নালাগে। তো আমাৰ RCMত মানে কি আমি টুথপেষ্ট পাম, এইটো মানে কি আমাৰ একেবাৰে মানে কি হাৰ্ভেল হয়। তো ইয়াত আমাৰ দাঁতৰ এনি প্ৰব্লেম আমি চল্ভ হৈ আছে। এনেকুৱা এটা প্ৰডাক্ট হয় যিটো আমাৰ হেল্ডি হয় আৰু ইকনমিক হয়। এইটো এটা মানে কি দেখাত মাংস, খোৱাত মাংস, বনাব লাগিব মাংস, কিন্তু মাংস নহয়, এইটো ভেজিটেৰিয়ান। এইটো আমি বহুত মানে কি কৰ্মৰে হওক, আমি বিয়া সভাই হওক। ইয়াৰ লাভৱানটো কেনেকুৱা? তাৰ লাভৱানটো লাভৱানটো ইয়াত 250 গ্ৰাম মানে কি থাকিব। আচ্ছা, ইয়াত আমি যদি ধৰক কটা মাংসই হওক বা এনেকুৱা হওক, আমি 250 গ্ৰাম মাংস হয়তো আমি ধৰক 4জন 5জনে খাওঁ, কিন্তু এইটো 8-10জনে খাব পাৰোঁ। আচ্ছা। বাচ্চাবিলাকে মানে কি খায়, নুডলছ বা মেগী খায়। কিন্তু মেগী খাই আমাৰ বাচ্চাবিলাকৰ মানে কমপ্লেইন, পেটৰ কমপ্লেইন, কিবা ভাত নাখায়, কিবা নাখায়। কিন্তু আমাৰ যিটো RCMৰ যিটো নুডলছ হয়, সেইটো কমপ্লেইন আটা আৰু আমাৰ যিটো হেলগাটেদি বনোৱা হয়, আৰু এইটো আমাৰ খুব মানে কি ভাল পায়, ফিডবেকটো ভাল পাইছে। আচ্ছা, ছাৰে মানে গোটেই প্ৰডাক্টবিলাকৰ কথা ক'লাক মোক, বস্তুখিনি বুজাই দিলাক মানে কোনটো কেনেকুৱা বস্তু।
এই বস্তুবিলাক ব্যৱহাৰ কৰি মানুহে খুব ভাল পাই আছে। যিখিনি ইয়াত মই যিমানখিনি মানুহ লগ পালোঁ আজি মিটিংখনত, মই আপোনালোকক কৈছে আহোঁতে ঘৰতে কৈছোঁ যে এখন মিটিং আছে, মই তাত গৈ আছোঁ। RCMৰে মিটিং আছিলে এইখন। মই বস্তুখিনি গোটেইখিনি বুজি ল'লোঁ, ভাল লাগিলে। বস্তুখিনি খুব ভাল। আপোনালোকে RCMত কিছুমান আছে, সকলোৱে কিছুমানে জইন কৰক আৰু ইয়াৰ বস্তু কিছুমান খাওক আৰু ভেজাল বস্তুৰ পৰা আঁতৰি থাকক। আমাৰ দিনক দিনে চববিলাক বেমাৰ আজাৰ বহুত আদি কৰি হৈ যাই আছে, সেইবিলাকৰ পৰা আমি মুক্ত হ'ব লাগে। ডিছকাউণ্টো আছে, বহুত ডিছকাউণ্ট আছে, 2-3 টকাত ডিছকাউণ্ট আছে ইয়াতে এই বস্তুবিলাকত। আপোনালোকে ইয়াতে RCMৰ বস্তুবিলাক ব্যৱহাৰ কৰক। খুব ভাল, খুব ভাল। মই যিখিনি ইয়াত আহি বুজিলোঁ বা যিখিনি মানুহৰ পৰা শুনিলোঁ বা বুজিলোঁ, বস্তুখিনি খুবেই ভাল, যথেষ্টখিনিয়েই ভাল ইয়াত। ভাল লাগিল, আপুনি গোটেইখিনি কথা বুজাই দিলে, জনসাধাৰণক বুজাই দিলে। ভেজাল বস্তুৰ পৰা আমি এতিয়া মুক্ত হ'ব পাৰিম। এইখিনি বস্তুৰ পৰা মই আজি মিটিংখনত উপস্থিত থাকি যিখিনি কথা বুজিলোঁ, আমাৰ সুৰেন ছাৰক ধন্যবাদ দিব লাগিব ইয়াত মোক ইনভাইট কৰাৰ বাবে আজি। আপুনি যিখিনি কথা বুজাই দিলে সেইখিনি খুব ভাল লাগিল। থেংক ইউ ছাৰ। থেংক ইউ। মই গানৰ ক্লাছ শেষ কৰিলোঁ, মিটিংখন শেষ কৰিলোঁ, এনেকৈ ঘৰ পালোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালাক, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।